নমস্কাৰ নিউজ 18 ডিজিটেল লাইভলৈ স্বাগতম জনাইছো আৰু মই পাপৰি ভাৰত পাকিস্তানৰ খবৰ এতিয়া অতিকৈ চৰ্চিত বিষয় হৈছে ভাৰত পাকিস্তানৰ বৰ্তমানৰ স্থিতি বা বৰ্তমান কি পৰ্যায়ত আছে এই গুটে কথাবোৰে আজিৰ দিনটোত বা এতিয়া অতিকৈ গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ খবৰ তাৰ মাজতে দিবলৈ ওলাইছো যে ভাৰতত উদ্ধাৰ হৈছে পাকিস্তানৰ মিছাইলৰ ভগ্নাংশ উদ্ধাৰ হৈছে হোসিয়াৰপুৰত পাঞ্জাবৰ হোসিয়াৰপুৰত উদ্ধাৰ হৈছে ভগ্নাংশ আৰু এই ভগ্নাংশ বা এই টুকুৰাটো যেটো মিছাইলৰ টুকুৰা এটো পাকিস্তানৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু পাকিস্তানৰে হয় টুকুৰাটো যেটো চীনত নিৰ্মিত দুটা এই টুকুৰা দুটা টুকুৰা যেটো পোৱা গৈছে দুইটা টুকুৰা চীনত নিৰ্মিত বুলি জানিব পৰা গৈছে আৰু এটা হৈছে PL-15E মিছাইল বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে এটো চীনত নিৰ্মিত মিছাইল PL-15E পাকিস্তানে যেহেতু এই মিছাইলটো চীনৰ পৰা ক্ৰয় কৰিছিল গতিকে এই মিছাইলৰে ভগ্নাংশ অৰ্থাৎ টুকুৰা হোসিয়াৰপুৰৰ পাঞ্জাবৰ হোসিয়াৰপুৰত পোৱা গৈছে আৰু ইয়াত কি লিখা আছে কৈ দিছো PL-15E 12203023 বুলি লিখা আছে এই মিছাইলটোত লিখা আছে এই টুকুৰাটোত লিখা আছে ৰাইজে দেখে আতংকিত হৈ পৰে এই মিছাইলৰ টুকুৰা পোৱা যায় এটা কথা হৈছে যে পাকিস্তানৰ মিছাইলৰ টুকুৰা হোসিয়াৰপুৰত কেনেকৈ এজন লোকৰ ঘৰৰ চোতালত পৰি আছে হেহতিয়া আপডেট হৈছে যে পাকিস্তানেও আক্ৰমণ কৰিছিল ভাৰতত পুৱতি নিশাৰ ভাগত পাকিস্তানে ভাৰতত আক্ৰমণ কৰে 15খন চহৰ কেখনৰ নাম কৈ দিছো পাকিস্তানে টাৰ্গেট কৰিছিল প্ৰকৃততে পাকিস্তানে টাৰ্গেট কৰিছিল আৰু সেই টাৰ্গেট মহিমুৰ কৰে ভাৰতে প্ৰতিহত কৰে ভাৰতে এক প্ৰকাৰ কবলে গলে বৃথা প্ৰচেষ্টা পাকিস্তানৰ বৃথা প্ৰচেষ্টা এয়া কাৰণ অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ যেটো পৰিস্থিতি যেটো হতাশগ্ৰস্ততা যি ধৰণে দিক বিদিক হেৰুৱাই পেলাইছে হেয়া অপাৰেচন সিন্দুৰৰ পাছতে পোৱা গৈছিল কাৰণ অপাৰেচন সিন্দুৰ পোৱা 1:04 মিনিটৰ পৰা 1:35 মিনিটলৈ হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ পোহৰ যেতিয়া হৈছিল এটা পুঞ্চ আৰু ৰজৌৰীত পাক সেনাই আক্ৰমণ কৰিছিল নিৰীহ লোকৰ ওপৰত তাত গুৰুদ্বাৰত আক্ৰমণ কৰিছিল তাত লোকৰ ঘৰত আক্ৰমণ কৰিছিল এই সমূহ আমি ইতিমধ্যে জনাইছো গতিকে পাক সেনা আৰু এখিনতে আকো এটা কথা উল্লেখ কৰিব লাগিব যে বাৰম্বাৰ কৈ থকা হৈছে ভাৰতৰ তৰফৰ পৰা আজিও যেহেতু সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্ট ৰূপত এটাই বাৰ্তা দিছে যে আমি আক্ৰমণ নকৰো অৰ্থাৎ এয়া প্ৰতিশোধ আছিল পেহেলগামৰ প্ৰতিশোধ আছিল অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যেহেতু লক্ষ্য কেতিয়া পাক সেনা নাছিল ভাৰতীয় সেনাৰ বাবে লক্ষ্য একমাত্ৰই আছিল ভাৰতৰ বাবে লক্ষ্য একমাত্ৰ আছিল সন্ত্ৰাসবাদী ঘাটিসমূহ যিসমূহ ঘাটি উৎখাত কৰা হৈছে বা উৎখাত কৰিবৰ বাবে এই অপাৰেচন সিন্দুৰ আছিল য'ত বৃহৎ সফলতা অৰ্জন কৰা হৈছে কিন্তু তাত দেখিবলৈ পোৱা গৈছে যে ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ পাক সেনাই কিন্তু নিৰ্বিচাৰ ভাবেৰে সাধাৰণ ৰাইজক টাৰ্গেট কৰি লৈছে বা গুলিচালনা কৰিছে বা ইতিমধ্যে আমি কৈছো ৰজৌৰী আৰু পুঞ্চত যি নিৰীহ লোকৰ ওপৰত আক্ৰমণ কৰা হ'ল য'ত মৃত্যু ঘটিলে কেইবাজনো লোকৰ গতিকে পাক সেনাই দিক বিদিক হেৰুৱাই পেলাইছে তাৰ মাজতে আজি পুৱতি নিশাৰ ভাগত পাক সেনাই এক বৃথা প্ৰচেষ্টা কৰিছিল 15খন চহৰ টাৰ্গেট কৰিছিল আৰু সেই টাৰ্গেট কৰা চহৰ কেইখন হৈছে অৱন্তিপুৰা শ্ৰীনগৰ জম্মু পাঠানকোট অমৃতসৰ কপুৰথালা ভটিণ্ডা জলন্ধৰ লুধিয়ানা আদমপুৰ চণ্ডীগড় নাল ফালোদি উত্তৰলাই আৰু ভুজ এই 15খন ঠাইক টাৰ্গেট কৰা হৈছে কিন্তু ভাৰতে পাকিস্তানৰ এই আক্ৰমণ অনায়াসে প্ৰতিহত কৰে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম S-400 দ্বাৰা অৰ্থাৎ এই এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা এই S-400 ইয়াৰ দ্বাৰা পাকিস্তানৰ ৰকেট মিছাইল আৰু ড্ৰোন আকাশতে ধ্বংস কৰে ভাৰতে ইমান শক্তিশালী এই S-400 ডিফেন্স সিস্টেম এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা এই পাকিস্তানৰ পৰা যি ধৰণে পুৱাৰ ভাগত পুৱতি নিশাৰ ভাগত এই 15খন চহৰ টাৰ্গেট কৰা হৈছিল নাম ইতিমধ্যে আমি কৈছে সেই 15খন চহৰত টাৰ্গেট কৰি ৰকেট মিছাইল আৰু ড্ৰোন আকাশ মাৰ্গতে নিক্ষেপ কৰি পেলোৱা হৈছে এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা এই আক্ৰমণৰ চিন হিচাপে বৃহস্পতিবাৰে হোসিয়াৰপুৰত দুটাকৈ পাকিস্তানৰ যি মিছাইল যি চীনত নিৰ্মিত মিছাইলৰ টুকুৰা ভগ্নাংশ পোৱা গৈছে হেয়া ৰকেট বা ড্ৰোন মিছাইল ভগ্নাংশ এইবোৰ পোৱা গৈছে যিকোনো ঠাইত আৰু তাতে আসলে সত্যতা প্ৰমাণ হৈছে যে পাকিস্তানে আক্ৰমণ কৰিছে পাকিস্তান বহি নাই থকা আৰু কালিও পাকিস্তানে যি ব্ৰিফিং দিছিলে 10 বজাত তেতিয়াও কোৱা হৈছিল যে তেওঁলোকে ইয়াৰ প্ৰতিশোধ লোৱাৰ কথা তেওঁলোকে কৈছিলে গতিকে তেনে ক্ষেত্ৰত পাকিস্তানে আক্ৰমণ কৰিছে কিন্তু ভাৰত ইমানে এটা শক্তিশালী স্থিতিত বা এই S-400 দ্বাৰা সম্পূৰ্ণৰূপে আকাশ মাৰ্গতে মহিমুৰ কৰি পেলালে গতিকে তেনে ক্ষেত্ৰত
পাকিস্তানতে পাকিস্তানী সেনা আৰু পাকিস্তান চৰকাৰ হাঁহিয়াতৰ পাত্ৰ হৈছে সাধাৰণ নাগৰিকৰ ওচৰত সোশ্যাল মিডিয়াটো যদি চোৱা যায় পাকিস্তানৰ সাধাৰণ নাগৰিকে তেওঁলোককে হাঁহিছে যে ভাৰতৰ সৈতে তহতি যুদ্ধ লাগিবলৈ যাবি তহতৰ আছে কি এনেকুৱা ধৰণে সোশ্যাল মিডিয়াত মিমছ হৈছে S-400 সুদৰ্শন চক্ৰৰে পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিলে ভাৰতে প্ৰথমবাৰৰ ভাৰতে আসলতে এই S-400 ব্যৱহাৰ কৰিছিল প্ৰতিটো আক্ৰমণ ইতিমধ্যে ভাৰতে ব্যৰ্থ কৰিছে পাকিস্তানৰ S-400 এয়াৰ ডিফেন্স সিস্টেম হৈছে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত S-400 দেশীয় প্ৰযুক্তিৰে নিৰ্মিত আৰু এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা কেনেকৈ সম্পূৰ্ণৰূপে আকাশ মাৰ্গতে মহিমুৰ কৰি পেলোৱা হৈছে প্ৰতিহত কৰি পেলোৱা হৈছে পাকিস্তানৰ যি লক্ষ্য সেই লক্ষ্য আনকি পাকিস্তানৰে কৰাচী ৰাৱালপিণ্ডিৰ দৰে ঠাইত লাহোৰ এনে ধৰণে প্ৰায় 4খন ঠাইত 3খন স্পষ্ট ৰূপত আৰু এখন ঠাই গতিকে এই 4খন ঠাইতো তাত যেনে ধৰণে যি তেওঁলোকে মিসাইল বা অন্য ব্যৱহাৰ কৰা সেয়াও এয়াৰ ডিফেন্স ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা সেয়াও তাতে ধ্বংস কৰি পেলোৱা হৈছে গতিকে তেনে ক্ষেত্ৰত ভাৰতৰ সৈতে যুঁজ দিবলৈ অহা পাকিস্তানক এক প্ৰকাৰ হিন্দীত যে কয় মুতৰ জবাব তেনেকুৱা ধৰণৰ উত্তৰ দিয়া হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজিও কিছু সময় পূৰ্বে এই কথা উল্লেখ কৰিছে যে আমাৰ লক্ষ্য নিৰীহ জনতা নহয় আমাৰ লক্ষ্য নিৰীহ জনতা নহয় আমি নিৰীহ জনতাৰ ওপৰত আমি এনে ধৰণে আক্ৰমণ নাই কৰা আমাৰ মাথো লক্ষ্য হৈছে সন্ত্ৰাসবাদ নিশেষ কৰা সন্ত্ৰাসবাদ শেষ কৰিব লাগে যিটো কথাত ইজৰাইলেও যেহেতু সমৰ্থন আগবঢ়াইছে ভাৰতৰ ক্ষেত্ৰত আৰু বাৰম্বাৰ এই কথা উল্লেখ কৰিছে ইজৰাইলেও কৈছে যে ভাৰতে যি ব্যৱস্থা গ্ৰহণ কৰিছে বা যি স্থিতি সিন্দুৰ অপাৰেশন সিন্দুৰৰ দ্বাৰা কৰিছে সেয়া প্ৰশংসনীয় কাম আৰু যেটো নাম দিয়া হৈছে এই আবেগ জড়িত থকা এই যেটো অপাৰেশন সিন্দুৰ নাম সেই নামটোকো প্ৰশংসা কৰিছে ইজৰাইলে আনকি ট্ৰাম্পে এই কথা কৈছে অৱশ্যে ট্ৰাম্পে আমেৰিকাই এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে যুদ্ধ নকৰিবৰ বাবে এক প্ৰকাৰ আহ্বান জনাইছে যিয়ে নহওক আজি যেহেতু সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল তাৰ পিছতে আজি বিদেশ মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানক হকিয়নি দিছে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমত ভাৰতে যেহেতু আক্ৰমণ কৰিছে পাকিস্তানৰ হেডকোৱাৰ্টাৰ 9 এয়াৰ সিস্টেম ইতিমধ্যে ধ্বংস কৰি পেলোৱা হৈছে ভাৰতৰ দ্বাৰা ভাৰতৰ 15খন চহৰত ইতিমধ্যে আমি কৈছো যে ভাৰতৰ 15খন চহৰত আক্ৰমণ কৰিছিল পাকিস্তানে কিন্তু সেই আক্ৰমণ নিমিষতে শেষ হৈ যায় পাকিস্তানৰ ড্ৰোন মিসাইল ৰকেট আকাশ মাৰ্গতে শেষ হৈ যায় ইতিমধ্যে আমি সেই সন্দৰ্ভত কৈছোৱে আৰু লগতে ৰাজনাথ সিঙে কৈছে যে আমাৰ যি অস্ত্ৰ শস্ত্ৰ আমাৰ হাতত আছে সেয়া অতিকৈ উন্নত মানৰ আছেও ভাৰতীয় সেনাই অদম্য সাহস প্ৰদৰ্শন কৰিছে প্ৰত্যাহ্বান আছিল কিন্তু আমি কৰি দেখুৱালো আৰু বিশেষকৈ প্ৰথমবাৰ এই S-400 ব্যৱহাৰ কৰা হৈছে আকাশ ব্যৱহাৰ কৰা হৈছে গতিকে আমি এটা সদায় দায়িত্বশীল জাতি হৈ আছো আমি নিৰীহ লোকৰ প্ৰাণ নলওঁ আৰু আমাৰ লক্ষ্যই হৈছে সন্ত্ৰাসবাদ শেষ কৰা গতিকে আমাৰ লক্ষ্য সন্ত্ৰাসবাদৰ ঘাটিত আক্ৰমণ কৰা আছিল কিন্তু পাকিস্তান যেহেতু পাকিস্তানতে ভৰণ পোষণ দি লালিত পালিত এই সন্ত্ৰাসবাদী লস্কৰে তৈবা হ'ব জেছিম মহম্মদে হওক তাতে লালিত পালিত হৈছে গতিকে যেতিয়া সেই ঘাটিসমূহ ধ্বংস কৰি পেলোৱা হৈছে অপাৰেশন সিন্দুৰৰ দ্বাৰা তেতিয়া পাকিস্তানে দিগবিদিক হেৰুৱাই পেলাইছে কালিও যদি দেখা যায় সন্ত্ৰাসবাদী জানাজাত পাক সেনা থাকে সন্ত্ৰাসবাদী জানাজাত পাক প্ৰধানমন্ত্ৰী উপস্থিত হয় আৰু তেওঁলোকে এনে ধৰণে সমালোচনা কৰে সন্ত্ৰাসবাদী মৃত্যুত সন্ত্ৰাসবাদীক লৈ তেওঁলোকে ভাৰতক সমালোচনা কৰিছে অথচ তাত থকা যিসকল জনতা তেওঁলোকৰ যিটো অৱস্থা যিটো বৰ্তমান তেওঁলোকৰ অৰ্থনৈতিক দিশতে হওক তেওঁলোকৰ যেনেকুৱা ধৰণৰ এটা পৰ্যায়ক্ৰমে তেওঁলোকৰ অৱনতি ঘটিছে তেওঁলোকৰ তাত থকা জনতাই আজিকালি যেহেতু সোশ্যাল মিডিয়াৰ যুগ তেওঁলোকে ৰিলছ দিছে তেওঁলোকে নিজৰ কথাখিনি প্ৰকাশ কৰিছে তেওঁলোকৰ বৰ্তমান যিটো অৱস্থা চলি আছে সেই অৱস্থা তেওঁলোকে ইমানে এটা এনেকুৱা পৰ্যায় পাইছে যে তেওঁলোকে ইমানেই দুখীয়া হৈ পৰিছে সেই সমূহ কথা তেওঁলোকৰ অভাৱ অনাটনৰ কথা তেওঁলোকে কৈ আছে যুদ্ধ তেওঁলোকে নিবিচাৰে কিন্তু তেওঁলোকে নিজে একাংশ তাত থকা জনতাই যি বুজি পায় যি বুদ্ধি বা তেওঁলোকে পঢ়া শুনা কৰি তেওঁলোকে এই কথা কৈছে যে পাকিস্তান চৰকাৰে আসলতে কোনো সিদ্ধান্তই গ্ৰহণ কৰিব ভালকৈ নাজানে গতিকে তেওঁলোকে ভাৰতৰ সৈতে যুঁজ দিবলৈ যায় য'ত সৰ্বোচ্চ প্ৰকাৰে তেওঁলোকে দুৰ্বল পৰ্যায়ত আছে গতিকে সেই কথালৈ তেওঁলোকক হাঁহিছেও তেওঁলোকক সমালোচনাও কৰিছে আৰু তেওঁলোকে যিবোৰ মিথ্যাচাৰ যিবোৰ ফেক নিউজ যিবোৰ মিথ্যাচাৰ তেওঁলোকে কৰিছে সেইবোৰক লৈ তেওঁলোকে কথা কৈছে যিয়ে নহওক ৰাজনাথ সিঙে এটা কথাই কৈছে ভাৰতে এটা কথাই কৈছে যে ইয়া পেহেলগাম এটেক বা পেহেলগামত যি ঘটনা সংঘটিত হ'ল যি নৃশংস ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ উচিত প্ৰত্যুত্তৰ আছিল সমগ্ৰ দেশবাসীয়ে বিচাৰিছিলে যে কি কৰিছে বা কি কৰিব চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আছিল এটা উচিত পদক্ষেপ উচিত প্ৰত্যুত্তৰ আছিল কিন্তু তাৰ পিছত যদিহে পাকিস্তানে যুদ্ধ বিচাৰে বা পাকিস্তানে আক্ৰমণ কৰে তেতিয়াহ'লে উচিত উত্তৰ ভাৰতে দিব
কিন্তু তেনে ক্ষেত্ৰত তাৰ পূৰ্বে কিন্তু ভাৰতে আক্ৰমণ নকৰে সেই কথাও কালি অপাৰেশ্যন সিন্দুৰৰ পিছত জনাই দিয়া হৈছিল যে হিয়া নিৰ্ভৰ কৰিব পাকিস্তানৰ ওপৰত এটা পাকিস্তানে যদিহে আক্ৰমণ কৰে দেখিবলৈ পোৱা গ'ল যে অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তান নিৰীহ জনতা ভাৰতৰ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা গ'ল আৰু যিবোৰ ঠাই কথা কৈছো 15খন চহৰৰ কথা কৈছো তাত থকা লোকসকলে এটা কথাই কৈছে তাতো এটা কথাই কোৱা হৈছে যে যেহেতু লক্ষ্য সন্ত্ৰাসবাদী ঘাটি আছিল গতিকে তেওঁলোকে নিৰীহ ভাৰতৰ নিৰীহ জনতাৰ ওপৰত কিয় আক্ৰমণ কৰিছে যিয়ে নহওক কিয় ভাৰত বৰ্তমান এনেকুৱা এটা শক্তিশালী অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত উন্নত মানৰ উন্নত প্ৰযুক্তিবিদ্যা শক্তিশালী স্থিতিত আছে যে পাকিস্তানলৈ ভয় কৰিব লগা একোৱেই নাই গতিকে পাকিস্তানে যি 1500 চহৰ টাৰ্গেট কৰিছিল আক্ৰমণ কৰিছিল হিয়া আকাশ মাৰ্গতে S-400 এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলোৱা হৈছে এনে ধৰণৰ খবৰ লৈ আহিম হয়তোবা পাকিস্তানে পাকিস্তানে আকৌ এবাৰ তেনেকুৱা ধৰণৰ কাম আকৌ যে নকৰিব কোনে জানে কিন্তু ভাৰত সাজু হৈ আছে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে যিকোনো পৰিস্থিতি প্ৰতিহত কৰিবৰ বাবে বতৰা লৈ আহিম আমি